আয়াতুল্লাহ আলী খোমেনি বাংকাৰৰ পৰা ওলাইছে প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ ভুমুকি মাৰিছে যুদ্ধবিৰতিৰ পিছত ইৰানৰ সৈতে হোৱা ইজৰাইলৰ সৈতে ইৰানৰ যুদ্ধ আৰু ইজৰাইলৰ সৈতে যুদ্ধবিৰতিৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা ভুমুকি মাৰিছে বাংকাৰৰ পৰা ওলাই খোমেনিয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু সমগ্ৰ মধ্যপ্ৰাচ্য উত্তাল হৈ থকা গৰম হৈ থকা যেটো এটা পৰিস্থিতি আছিল 13 জুনৰ পৰা কাৰণ 13 জুনত ইজৰাইলে ইৰাণ আক্ৰমণ কৰিছিল অপ্ৰৰোচিতভাৱে ইজৰাইলে প্ৰথম ইৰাণ আক্ৰমণ কৰাৰ পিছত সমগ্ৰ মধ্যপ্ৰাচ্য জ্বলি উঠিছিল শুকুৰবাৰ আছিল 13 জুন আৰু সেই দিনটোতে ইজৰাইলে ইৰানৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত আক্ৰমণ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ সেনাৰ শিবিৰত আক্ৰমণ কৰি প্ৰায় 10 গৰাকীকৈ শীৰ্ষস্থানীয় সেনা প্ৰধান সেনা বিষয়া আৰু পৰমাণু বিজ্ঞানীক হত্যা কৰি এক প্ৰকাৰ যুদ্ধৰ ঘোষণা কৰিছিল মধ্যপ্ৰাচ্যত এক নতুন যুদ্ধৰ ঘোষণা কৰিছিল এক মহাযুদ্ধৰ ঘোষণা কৰিছিল ইজৰাইলে আৰু সেই শুকুৰবাৰৰ দিনটোতে 13 জুনৰ দিনটোতে ইৰানে প্ৰত্যুত্তৰ দিছিল ইজৰাইলক প্ৰত্যুত্তৰ এনেকুৱা পৰ্যায় পাইছিল গৈ যে ইজৰাইল ধ্বংসৰ গৰাহত সোমাই পৰিছিল ইৰানৰ পৰা নিক্ষেপ কৰা মিসাইলৰ বৰষুণে তছনছ কৰিছিল ইজৰাইলৰ প্ৰধান চহৰসমূহ এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত কৰি দিছিল ইৰানে নিক্ষেপ কৰা মিসাইলেৰে ইৰানে দেখুৱাই দিছিল সমগ্ৰ বিশ্বক চমক ইৰানৰ সামৰিক শক্তি কেনেকুৱা কাৰণ শীৰ্ষ নেতা সেনা প্ৰধান সকলোকে হত্যা কৰাৰ পাছতো আয়াতুল্লাহ আলী খোমেনিৰ নিৰ্দেশত সেই বৃহৎ অভিযান কৰিছিল ইজৰাইলৰ বিৰুদ্ধে একেদৰে সেই বৃহৎ সামৰিক অভিযান চলাইছিল আমেৰিকাৰ সামৰিক ঘাটিটো ইৰানে সেই যে 13 জুনত ইজৰাইলে আক্ৰমণ চলাইছিল ইৰানৰ ওপৰত তেতিয়াই আয়াতুল্লাহ আলী খোমেনিয়ে এটা সুৰক্ষিত গোপন বাংকাৰত আশ্ৰয় লৈ আছে আৰু সেই সুৰক্ষিত গোপন বাংকাৰত আশ্ৰয় লৈ থকাৰ পাছৰ পৰাই কোনো ধৰণৰ যোগাযোগ নাছিল আয়াতুল্লাহ আলী খোমেনিৰ কোনো ধৰণৰ যোগাযোগ ব্যৱস্থা তেওঁ গ্ৰহণ কৰা নাছিল কাৰণ ভাবুকি আহিছিল জীৱনলৈ ভাবুকি আহিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিতৰ্কিত মন্তব্য কৰিছিল যে খোমেনি বৰ্তমান কোট লুকাই আছে আমি জানো ইচ্ছা কৰিলে আমি হত্যা কৰিব পাৰো একেদৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছেও বাৰে বাৰে কৈছিল যে আমাৰ প্ৰধান আৰু প্ৰথম উদ্দেশ্য হৈছে খোমেনিক হত্যা কৰা খোমেনিৰ শাসন উফৰাই পেলোৱাৰ দৰে ভাবুকি প্ৰদান কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে খোমেনিৰ শাসন উফৰাই ইৰাণত নতুন শাসন প্ৰৱৰ্তন কৰাৰ দৰে দাবী উত্থাপন কৰিছিল কিন্তু তাৰ পিছতো হাৰ মনা নাছিল খোমেনিয়ে বাংকাৰত আশ্ৰয় লৈ সুৰক্ষিত গোপন বাংকাৰত আশ্ৰয় লৈ তাৰ পৰাই সেনাক ফ্ৰী হেণ্ড দিছিল ইজৰাইলৰ বিৰুদ্ধে আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ লবলৈ 13 জুনৰ আক্ৰমণৰ প্ৰতিশোধ লবলৈ সেনাক ফ্ৰী হেণ্ড দি আত্মগোপন কৰি আছিল খোমেনি আজি অতদিনেই কোনো ধৰণৰ তেওঁৰ ৰাজহুৱা কোনো ধৰণৰ বিবৃতি নাছিল বা ৰাজহুৱাকৈ তেওঁ ভুমুকি মৰা নাছিল এক ৰহস্যৰ মাজত সোমাই পৰিছিল যে খোমেনি ক'ত গ'ল খোমেনি বাংকাৰত আছে নে আন কোনো দেশে আশ্ৰয় প্ৰদান কৰিছে চৰ্চালৈ আহিছিল যে চীনে বিশেষ বিমান প্ৰেৰণ কৰি খোমেনি কোনো নিৰাপদ স্থানলৈ লৈ গৈছে নেকি এনে ধৰণৰ চৰ্চাও চলিছিল কিন্তু অৱশেষত সেই গোপন সুৰক্ষিত বাংকাৰৰ পৰা ওলাই আহিছে বাংকাৰৰ পৰা ওলাই আহি খোমেনিয়ে মধ্য তেহৰানৰ এটা মছজিদ খোমেনি মছজিদ ইমাম খোমেনি মছজিদত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেহৰানৰ জনতাৰ অভিবাদন গ্ৰহণ কৰে তেহৰানৰ জনতাক সম্বোধন কৰে এটা বিশেষ অনুষ্ঠান সেই বিশেষ অনুষ্ঠানটোত প্ৰথমবাৰলৈ ৰাজহুৱাকৈ তেওঁ ভুমুকি মাৰিছে য'ত ইৰানৰ জনতাৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে মছজিদত তেওঁৰ উপস্থিতিৰ লগে লগে এক উৎসাহপূৰ্ণ পৰিস্থিতি দেখিবলৈ পোৱা হৈছে এটা ইৰানৰ সংবাদ মাধ্যমে সেই ভিডিঅ' ইতিমধ্যে সম্প্ৰচাৰ কৰিছে শিয়া মুছলমানসকলৰ বিশেষ দিন হিচাপে পৰিচিত ইমাম হুছেইনৰ শাহাদাত উপলক্ষে আয়োজিত এটা অনুষ্ঠানত প্ৰথমবাৰৰ বাবে তেওঁ ভাগ লয় যুদ্ধবিৰতিৰ পিছত আৰু যুদ্ধবিৰতিৰ পিছত তেওঁ ভাগ লৈ ৰাজহুৱাকৈ সকলোকে সম্বোধন কৰে আৰু খোমেনিক ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতাগৰাকীক ৰাজহুৱাকৈ প্ৰত্যক্ষ কৰাৰ পিছত কিছু আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা হ'ল তেওঁৰ অনুৰাগীসকলৰ মাজত কিছু উৎসাহিত হৈ তেওঁৰ সমৰ্থনত শ্লোগান দিয়াও পৰিলক্ষিত হ'ল সেই খোমেনি মছজিদত ইমাম খোমেনি মছজিদ মধ্য তেহৰানত থকা সেই ইমাম খোমেনি মছজিদত
চিয়া মুছলমানসকলৰ বিশেষ দিন হিচাপে পৰিচিত ইমাম হুছেইনৰ শাহাদাত উপলক্ষে অনুষ্ঠিত সেই অনুষ্ঠানত তেওঁ ভাগ লৈ সকলোকে সম্বোধন কৰে উল্লেখযোগ্য যে 1989 চনত ইৰাণৰ শাসনৰ বাগজুৰি হাতত লৈ অপ্ৰতিৰোধভাৱে প্ৰায় ৩৫টাকৈ বছৰ তেওঁ ইৰাণৰ ৰাজপাটত বহিছে ইৰাণ শাসন কৰিছে তেওঁৰ কথাই শিলৰ ৰেখা সদৃশ ইৰাণত তেওঁৰ হুকুমে সকলে পালন কৰিব লাগিব অত্যন্ত শক্তিশালী এগৰাকী নেতা আৰু তেওঁৰ সেই শক্তিশালীৰ পৰিচয় এইবাৰ যুদ্ধৰ সময়ত তেওঁ দাঙি ধৰিলে বাংকাৰত আত্মগোপন কৰি তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে ইৰাণ আৰু ইজৰাইল আৰু আমেৰিকাৰ দৰে শক্তিশালী সামৰিক প্ৰতিপক্ষক যেনেদৰে সমুচিত প্ৰত্যুত্তৰ দি নিজৰ শক্তি কেনেকুৱা ইৰাণৰ সেয়া দেখুৱাই দিছে কোনো পদ্ধেই পিছ হুহুকি নাহু বুলি হুংকাৰ প্ৰদান কৰিছে যিমানে ইজৰাইল আৰু আমেৰিকা আক্ৰমণ কৰিব সিমানেই তাৰ প্ৰত্যুত্তৰ দিব সিমানেই তাৰ সমুচিত প্ৰত্যুত্তৰ লাভ কৰিব ইজৰাইল আৰু আমেৰিকাই সেই হকিয়নি ইতিমধ্যে আয়াতুল্লাহ আলী খামেনিয়ে আগবঢ়াই থৈছে আৰু তাৰ ইতিমধ্যে হাতে কামে দেখুৱাই দিছে কাৰণ ইজৰাইলত যেনে ধৰণৰ ধ্বংসলীলা চলাইলে আৰু তাৰ পিছত 13 জুনত ইজৰাইলৰ আক্ৰমণ তাৰ পিছত 22 জুনত আমেৰিকাৰ আক্ৰমণ সহিবলগীয়া হৈছে ইৰাণে প্ৰথমে ইজৰাইলৰ আক্ৰমণ তিনিটাকৈ পাৰমাণৱিক ঘাটিত আৰু তাৰ পিছত ইজৰাইলৰ পদাংক অনুকৰণ কৰি আমেৰিকায়ো ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক ঘাটি ফাৰ্ডো পাৰমাণৱিক প্ৰকল্প নাতানছ পাৰমাণৱিক প্ৰকল্প আৰু ইস্ফাহান পাৰমাণৱিক প্ৰকল্পত মুখ্যম আঘাত হানে আমেৰিকাৰ B2 ফাইটাৰ বিমানেৰে বৃহৎ আক্ৰমণ চলায় আমেৰিকাই আৰু তাৰ পিছতো পিছ হুহুকি অহা নাই ইৰাণ আমেৰিকাৰ দৰে ছুপাৰ পাৱাৰক আক্ৰমণ কৰা দুঃসাহস দেখুৱালে সিৰিয়া কাটাৰ আৰু ইৰাকত থকা মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ চলাই তাৰ প্ৰত্যুত্তৰ দিলে আৰু মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ চলোৱাৰ লগে লগে ডোনাল্ড ট্ৰাম্পৰ তৎপৰতাত যুদ্ধবিৰতি হোৱাৰ কথা ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল আৰু তাৰ পিছত এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি কিছু হাম কাটিছে কিন্তু এনে সময়তো যিকোনো মুহূৰ্তত আক্ৰমণ প্ৰত্যাক্ৰমণ হ'ব পাৰে কাৰণ আমেৰিকা আৰু ইজৰাইলে কোনো পদ্ধতি নিবিচাৰে যে ইৰাণ পাৰমাণৱিক শক্তিৰে ক্ষমতাশালী হওক কোনো পদ্ধতি ইজৰাইলে হেতু সহ্য নকৰে আমেৰিকাই হেতু সহ্য নকৰে আৰু তাৰ বাবে ইজৰাইল আৰু আমেৰিকাই সময়ে সময়ে হকিয়াই দি আহিছে ইৰাণক যাতে পুনৰাই যাতে পাৰমাণৱিক প্ৰকল্পৰ কামত হাত নিদিয়ে ইৰাণে পৰিণাম আৰু ভয়ংকৰ হ'ব কিন্তু ইৰাণেও এই হকিয়নিকো কেৰেপ নকৰাকৈ নিজৰ স্থিতি স্পষ্ট কৰিছে ইৰাণৰ সংসদত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অতি শীঘ্ৰেই ইৰাণে আৰম্ভ কৰিব পাৰমাণৱিক প্ৰকল্পৰ কাম পাৰমাণৱিক প্ৰকল্পৰ তিনিটাকৈ ঘাটিত আক্ৰমণ চলাই যে বিস্তৰ ক্ষতি সাধন কৰাৰ কথা দাবী কৰি আহিছে ইজৰাইল আৰু আমেৰিকাই ইৰাণে ইতিমধ্যে স্পষ্ট কৰিছে যে কোনো ধৰণৰ ক্ষয়ক্ষতি কৰিবলৈ সক্ষম হোৱা নাই কাৰণ সম্ভাৱ্য ইজৰাইল আমেৰিকাৰ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণে পাৰমাণৱিক প্ৰকল্পৰ বা পাৰমাণৱিক বোমা পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰাৰ বাবে যিসমূহ উপাদান সেইসমূহ ইতিমধ্যে নিৰাপদে আঁতৰাই লৈ গৈ নিৰাপদ স্থানত বৰ্তমান সুৰক্ষিত অৱস্থাত ৰখাৰ কথা ইৰাণে ইতিমধ্যে সদৰি কৰিছে গতিকে ইৰাণ নিজৰ স্থিতিত অটল ইউৰেনিয়াম সমৃদ্ধকৰণৰ আঁচনি সেয়া বাহাল ৰাখিব ইৰাণে পাৰমাণৱিক প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰিব পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবই গতিকে এই স্থিতিত অটল থকা ইৰাণৰ বিৰুদ্ধে বৰ্তমান যুদ্ধবিৰতিত থকা ইজৰাইল আৰু আমেৰিকাই কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত হেয়াও যথেষ্ট স্পৰ্শকাতৰ এটা বিষয় কিন্তু যি নহওক অৱশেষত অতদিনে এটা ৰহস্য আছিল যে খামেনি ক'ত গ'ল কিয় ৰাজহুৱাকৈ তেওঁ ভুমুকি মৰা নাই খামেনি আছে নে নাই খামেনি কোনোবা আন দিশত আছে নেকি নে বাংকাৰত আছে আৰু সকলোৰে উৎসুকতাৰ উৰ পেলাই অৱশেষত বাংকাৰৰ পৰা ওলাই আহি ৰাজহুৱাকৈ ভুমুকি মাৰিলে আয়াতুল্লাহ আলী খামেনিয়ে এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ